আমাৰ সমষ্টিৰ ফালৰ পৰাতো বিজেপিৰ ভোটটো অলপ বেছিকৈ যাব যেন অনুভৱ হয়। কংগ্ৰেছক এইটো কি বস্তু আপুনিতো ভোট দিবলৈ যাব? যাকে পাওঁ তাকে দিম। সৰুপথাৰ সমষ্টিৰ কাম কৰাৰ কাৰণে আমি ইয়াক ধন্যবাদ পাইছোঁ। এইবাৰ কাক ভোট দিম বুলি ভাবিছা? জিলা টিকেট দিব নিজিকে কোনটোক নিৰ্বাচন আহি আছে, নিৰ্বাচনত তুমি কাক জয়ী হোৱাটো বিচাৰিছা? এইবাৰ কাক ভোট দিম বুলি ভাবিছা? একদম খোলা অন্তৰে কোৱা। নমস্কাৰ বন্ধুসকল, মিষ্টাৰ টি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ আজি সৰুপথাৰ সমষ্টিৰ বৃহত্তৰ টেঙানী অঞ্চলৰ এটা বুধবৰীয়া মিলন বজাৰ, যিখন বজাৰৰ নাম মিলন বজাৰ। গতিকে ইয়াত আপোনাৰ সৰুপথাৰ, মই তামোল খাই আছোঁ চৰি দেই, সৰুপথাৰ সমষ্টিৰ বহুতো লোক ইয়াত একত্ৰিত হোৱা দেখিবলৈ পোৱা যায় বন্ধুসকল। গতিকে এইটো মোৰ কাৰণে নাইবা ৰাইজৰ কাৰণে এটা সোণালী সুযোগ যে আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনত প্ৰকৃততে কোন জয়ী হোৱাৰ সম্ভাৱনা আছে। সৰুপথাৰ সমষ্টিৰ তিনিগৰাকী প্ৰতিদ্বন্দ্বী ৰজনীলা তিৰ্কী, কামাখ্যা প্ৰসাদ তাছা আৰু নিৰ্দলীয় প্ৰাৰ্থীত আছে মণ্টু গগৈ। তিনিগৰাকীৰ ভিতৰত কোন জয়ী হ'ব? প্ৰতিগৰাকী ব্যক্তিৰ পৰা মই নিজৰ মনোভাৱখিনি জানিবৰ কাৰণে চেষ্টা কৰিম। আহক তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এখন হোটেলত সোমালোঁ, বুধবৰীয়া বজাৰৰ হোটেল এখনত, আৰু হঠাতে এজন সমাজ সচেতন ব্যক্তি এগৰাকীক লগ পাই গ'লোঁ। তেখেতৰ পৰা জানিব বিচাৰিম আগন্তুক যিটো নিৰ্বাচন একেবাৰে সমাগত। গতিকে আমাৰ সৰুপথাৰ সমষ্টিটোত কোনটো চৰকাৰ জয়ী হোৱাটো আপুনি কামনা কৰে? এতিয়া আমি যি দেখিছোঁ, যি শুনিছোঁ, এতিয়া আমি আপোনাৰ এই যিটো এতিয়া আমাৰ হেমাগমা চলি আছে, এতিয়া আমি মানে আপোনাৰ এই যিটো আমাৰ এতিয়া বিজেপি চৰকাৰ, এতিয়া ৰাস্তা পদূলি যিবিলাক কাম কৰিছে বা ৰাইজক যিটো সা সুবিধা দিছে, এতিয়া আমি বিজেপি চৰকাৰে হ'ব বুলি ভাবোঁ। আমি ভাবিলোঁ যে হ'লে কাম হ'ব আমাৰ। আচ্ছা, কিন্তু আমাৰ ৰাইজৰ কামটোহে লাগে। বিশেষ বাকী চৰকাৰ যিমান দিন আজি ইয়াত মানে চলালে, সেইকাৰণে আমাৰ ইয়াত কামটো তেনেহে নহ'ল। এতিয়া এইখন চৰকাৰ খুব তৎকালে আমি যিখিনি আমাৰ কাম কৰি দেখুৱাইছে, কিন্তু আমি এইখন চৰকাৰকে আশা কৰোঁ যে তেওঁলোকে কাম কৰিব, আৰু কৰিছেও দেখিছোঁ, আৰু ৰাইজৰ কিছুমান সহায় সুবিধা পাইছে। আপুনি ক'ব বিচাৰে আপোনালোকৰ অঞ্চলত থকা যিটো সমস্যা, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনৰ সহযোগিতা যথেষ্ট পাইছে। বিধায়ক মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়া, গতিকে আপুনি ভাবেনে তেখেতৰ তত্বাৱধানত নাইবা তেখেতৰ নেতৃত্বত আপোনালোকৰ অঞ্চলটোত আৰু যিবোৰ আপোনাৰ সমস্যা আছে, এই সমস্যাবোৰ ভৱিষ্যতে দূৰ হ'ব? যিটো আমি ভাবিছোঁ দেই, এতিয়া হয় ঠিকে কৈছে আপুনি। আমি এতিয়া যিটো দেখিছোঁ বা যিটো শুনিছোঁ বা আমি এনেকৈ যোগাযোগটো পাইছোঁ যে আমাৰ সমস্যাটো কিন্তু তেওঁ সমাধান কৰিব পৰা ক্ষেত্ৰত মানে আগবাঢ়িছে দেখিছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে হয় তেওঁ কৰিব, ৰাইজৰ যিখিনি আমাৰ সহায় সুবিধা যাতে হ'ব আমি আশা ৰাখিছোঁ। কিন্তু এতিয়া যথেষ্ট আমাৰ বুধবৰীয়া বজাৰ ঈশ্বৰটো আৰু ৰাস্তা পাতিও ভাল হৈছে, নহ'লে আমাৰ ইয়াত মানে একেবাৰে কিবা হাঁহ পানী নচোৱা নিচিনা অৱস্থা হয়। আমাৰ বাইদেউ ৰশ্মি বাইদেউ আছে। আপুনি সুস্থ নাগৰিক হিচাপে আমাৰ সৰুপথাৰ সমষ্টিটোত আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনত কোনটো প্ৰাৰ্থীক জয়ী হোৱাটো আপুনি কামনা কৰে? জটিল প্ৰশ্ন। আপোনালোকৰ গাঁওখনৰ সমস্যাবোৰৰ বিষয়ে কওক। সমস্যা মানে এইবোৰ সমস্যা দিয়া, ৰাস্তা নাই, মেইন ৰাস্তাটোৱে, খোৱা পানী নাই, ভাল কি আছে একোৱে পোৱা নাই। নিশ্চয়, গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান হোৱাটো আপুনি নিশ্চয়কৈ কামনা কৰে। গতিকে এই ক্ষেত্ৰত সমাজৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি ভোটৰ আঙুলিটো কোনফালে টোৱাব বিচাৰিব? আকৌ জটিল প্ৰশ্ন। প্ৰাৰ্থী চাই কৰিব লাগিব। নিশ্চয়কৈ কোনটো প্ৰাৰ্থী এখোজমান হ'লেও আগবাঢ়ি গৈ আছে নাইবা আগবাঢ়ি যাব বুলি আপুনি ভাবে? ৰজনীলা তিৰ্কীতকে কামাখ্যা প্ৰসাদ তাছা যাব নেকি? কিয়? ৰজনীলা তিৰ্কীয়ে ইয়াত কিমান বছৰ খালে, টেঙানী আমাৰ একোৱে নহ'লে। যদি নতুন প্ৰাৰ্থী হিচাপে তেখেতে যদি কাম কৰে কিছুমান কৰিব। ৰজনীলা তিৰ্কীয়ে কি কৰিলে? তিৰ্কী খালে কি কৰিলে? একোৱে নকৰিলে। টেঙানী বাপেকেও খাই দিলে। আচ্ছা, আপোনাৰ পৰা জানিব পাৰিম একজন জ্যেষ্ঠ নাগৰিক হিচাপে। এতিয়া আগত হৈ গ'ল যেনিবা কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ দিনত পহিলাতে তিৰ্কী আছিলে, তাৰপিছতে তেখেতৰ জীয়েক মানে হ'ল
জীয়েকৰ দিনতো আমি তেনেধৰণে কোনো ফল নাপালোঁ আৰু এতিয়া আকৌ নতুনকৈ বিজেপি চৰকাৰ আহিছে বিজেপি চৰকাৰ দিনত হয়তো কিবা কৰে নেকি নাজানো বাৰু কোন জিকে কোন হাৰে এইটোতো সময়ে ক'ব আৰু টাইমতহে এতিয়া আমি বিশেষকৈ তেনেকৈ পৰা নাই তথাপিতো আমি ভাবোঁ যে আমাৰ উন্নয়ন দিশটো আগবাঢ়ি যোৱা পাৰ্টিটোক আমি ভোট দিয়া উচিত এইফালে দেখিবলৈ পাইছে বন্ধুসকল বিভিন্ন প্ৰান্তৰ পৰা বুলি ক'ব লাগিব বিভিন্ন প্ৰান্তৰ পৰা মানুহ বেপাৰ বাণিজ্য কৰিবলৈ আহিছে কোনোবাই মোনা লৈ আহিছে মাইকী মানুহ চব এইফালে তামোল বিকি আছে আৰু এইফালে এজন মহাজন পইচা লৈ আহিছে মই বিশেষ দুটামান প্ৰশ্ন সুধিবৰ কাৰণে মই অকল আপুনি বুলি নহয় বহুত মানুহক সুধিছোঁ কিয়নো ইলেকশ্যনৰ সময় একেবাৰে সমাগত আপুনি কোনটো পাৰ্টিক জিকোৱাটো আপুনি কামনা কৰে এজন সচেতন নাগৰিক হিচাপে মই এতিয়া ঘৰ দিছে ৰাস্তা দিছে মই আমি ফুলতে দিব লাগিব আৰু ফুলত বিজেপি আৰু তাৰপিছত বাকীবোৰক বেয়া পোৱাৰ কাৰণটো কি বুলি ভাবে আপুনি বাকীবোৰ তেনেকৈ ইয়াত অহা নাই যে মানে তেনেকৈ দলীয় অহা নাই তেনেকৈ মানে একো এটা উন্নয়ন কৰা নাই সেইকাৰণে আমি হেৰি যোনজনে কৰিছে তাকে দিব লাগিব আৰু এইফালে বহু কেইগৰাকী ব্যক্তি আছে বৰপথাৰৰ পৰা আহিছে এইফালে ছাৰ আছে ছাৰৰ লগত দুটামান কথা জানিব বিচাৰিছোঁ ছাৰ আগন্তুক ইলেকশ্যনৰ সময় একেবাৰে সমাগত গতিকে আপোনাৰ সমষ্টিটোত এইবাৰ কোনটো পাৰ্টীয়ে জিকাটো আপুনি কামনা কৰিব সেইটো ৰাইজে সিদ্ধান্ত ল'ব নিশ্চয়কৈ গতিকে আপোনাৰ এনেকুৱা এটা দল আছে নেকি যিটো দলক আপুনি সহযোগিতা কৰিব বিচাৰে নাই বা এইটো দলে এনেকুৱা ধৰণৰ পৰিৱৰ্তন এটা আছে এতিয়া কোনটো দলৰ কথা আপুনি ক'ব মই যাৰ উন্নতি দেখিম যাৰ মানুহ দিম মই দল চাই ভোট নিদিওঁ হয় হয় যাৰ কাম দেখিম তাকে ভোট দিম নিশ্চয়কৈ আমি AGP বিজেপি বা কংগ্ৰেছ কৰি লাভ নাই যি কাম কৰিব সিয়ে ভোট পাব একদম বৰ সুন্দৰ কথা এটা কৈছে আৰু আপোনাৰ নিজৰ সমষ্টিটোত নাইবা নিজৰ গাঁওখনত আজিলৈকে আপুনি কেনেকুৱা ধৰণৰ চৰকাৰী সুবিধা লাভ কৰিছেনে বৰ্তমানলৈকে আমিতো ৰাজহুৱা কাম কাজ অলপ দেখিছোঁ হয় কিন্তু ব্যক্তিগতভাৱে এতিয়ালৈকে বিচৰা নাই ৰাজহুৱা তেনেকুৱা ক্ষেত্ৰত দেখিছোঁ আৰু ৰাস্তা পদূলিবোৰ হয় এইটো কোনটো চৰকাৰৰ দিনত সম্ভৱ হৈছে বুলি ক'ব বিচাৰে চাওক চৰকাৰ বুলি ক'লে উলট পালতে হৈ আছে মানুহখিনি একেখিনিয়ে হয়নে নহয় বাৰু নিশ্চয়কৈ কিন্তু যিমান কৰিব লাগিছিলে এতিয়াও কৰিব পৰা নাই এতিয়া আমাৰ ৰাস্তাটো চাওক এইটো বজাৰৰ পৰা আপুনি আলিচিগালৈ যাওক ৰাস্তাটো একজাক বৰষুণ দিলে শেষ সেইখিনি কেতিয়া সম্পূৰ্ণ কৰিব আমাৰ মূল পথটোৱে এতিয়ালৈকে বনাই হোৱা নাই কিন্তু ভিতৰৰবোৰ বনাইছে নাই বনোৱা বুলি নাই কোৱা প্ৰায় বনাই আছে কিন্তু মূল পথখিনি যিখিনি আগতীয়াকৈ বনাব লাগিছিলে সেইখিনি বনোৱা নাই এতিয়া বাৰিষা বতৰত যদিহে বনায় সেইখিনি পথ মূল পথটো বনাই ল'ব লাগিব তেতিয়াহে গাড়ী সোমাব যদি মূল পথটোৱে যদি নবনায় ভিতৰৰখিনি যদি বনায় তেতিয়া মানুহখিনি কেনেকৈ অহা যোৱা কৰিব নিশ্চয়কৈ ছাৰ এতিয়া টিম বুলি কৈছোঁ দুটা টিমৰ ভিতৰত কোনটো প্লাছ পইণ্টত আপুনি দেখিবলৈ পাইছে কোনটো টিম প্লাছ পইণ্টত আছে প্লাছ পইণ্টটো আমি বিজেপিটোৱে দেখি আছোঁ বৰ্তমান হয় ৰজনীলা তিৰ্কীয়ে হয় জিকিছিল কাম কৰিব পৰা নাই কিন্তু সেইটো ৰাইজে সিদ্ধান্ত ল'ব আৰু মই অকলে কৰিব নোৱাৰোঁ মোক অকল এটা ভোট দি পিনে মই জিকাব নোৱাৰোঁ যাৰ উন্নতি দেখিম তাকে ভোট দিম আমি হয় আশা কৰোঁ আপোনাৰ যিবোৰ মনোভাৱ এই মনোভাৱবোৰ ভৱিষ্যতে পূৰ্ণ কৰক এইফালে হিচাপ নিকাচত বহি আছে পাছত পাতিম কাজলদা হিন্দুস্তান জিন্দাবাদ এটা কথা এইটো মুহূৰ্ততে আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ সৰুপথাৰ সমষ্টিটোত আপোনাৰ কোনটো জয়ী হোৱাটো কামনা কৰে আপোনাৰ মনৰ ইচ্ছাৰ বিজেপি জিন্দাবাদ গতিকে বিজেপিক জিন্দাবাদ বুলি কোৱাৰ মূল কাৰণটো কি বুলি ভাবে আপুনি ৰাইজে যিটো ছাপোৰ্ট কৰে সেইটোও ক'ব লাগিব না মানে কি ৰাইজেও মানে বিজেপিক ছাপোৰ্ট কৰাৰ কথাটো আপুনি কৈছে আচ্ছা ঠিক আছে আৰু কেনেকুৱা ধৰণৰ উন্নয়ন আপুনি বিচাৰে নাই বা বিজেপি চৰকাৰে চাই আছে যে চবফালে উন্নয়ন হৈ আছে চবফালে কোনোফালে মানে বাদ নাই আৰু এই উন্নয়নৰ কাৰণ তেতিয়াহ'লে আপুনি বিজেপি বুলি ক'ব বিচাৰে হয় তেতিয়াহ'লে আপুনি সমাজৰ উন্নতি নাইবা নিজৰ অঞ্চলটোৰ নাইবা নিজৰ আপোনাৰ সমষ্টিটোৰ কেনেকুৱা ধৰণৰ উন্নয়ন এতিয়াও আপুনি বিচাৰি আছে আমাৰ টাউনকেইটা ভাল হৈ আছে গোটেই অঞ্চল গাঁও যিমান আছে চবকেইটা ভাল হৈ আছে এইফালে मामा जी कैसन बा ठीक बा पटिया नतिया पतना बा बहुत अच्छा गाना है भोजपुरी वाला गाना है तो आपके साथ थोड़ी देर बाद बातचीत करेंगे इफाले बाइदेव एगराकी समाज सचेतन एगराकी व्यक्तिर लगत कथा बतरा पातिबर कारणे आहिছো मनोभाव जानिबर कारणे आहिছো
আমাৰ সৰুপথাৰ সমষ্টিত এতিয়াতো আপোনাৰ আগন্তুক নিৰ্বাচন আহি আছে নিৰ্বাচনৰ সময়টোত আপুনি কোনটো চৰকাৰ নাইবা কোনটো দল জয়ী হোৱাটো কামনা কৰে আপোনালোকৰ বিশেষকৈ সৰুপথাৰ সমষ্টিটোত মই এতিয়া বিজেপি চৰকাৰে যিবোৰ কৰি আছে নহয় সেইটোলৈ চালে মানে মই আমাৰ এই কংগ্ৰেছকে মই আকৌ জিকাবলৈ মন আছে আচ্ছা কিয় জিকাবলৈ মন আছে কিয় এই আমনি লাগিছেগৈ আৰু বিজেপি চৰকাৰখনে ৰাস্তা এবাৰ বনালে আধাখনীয়া কৰিলে ইবাৰকে অকণমানত মাটি শিল দিলে ইবাৰকে শিল অকণমান দিলে চেলেকা চুবীয়াকৈ দিলে ব্লক এটা দিব বুলি ৰাইজক চবকে ভুৱা দিলে আধা শিলা স্থাপন কৰিলে অকল আধা শিলাই ব্লক এটা নহয়গৈ নহয় হয় কাম কৰিব লাগিব ন নিশ্চয়কৈ তাৰ মানে আপুনি এতিয়া যে নেকি আমাৰ এতিয়া আমাৰ যিটো টেঙানী যিটো অঞ্চল সেই অঞ্চলটোত এতিয়া আমাৰ সকলোৰে প্ৰত্যেকৰ ঘৰতে চাহ আছে ন চাহ খেতি আছে নিশ্চয় এতিয়া এই যিটো চাহৰ ছিজন সেইটো ছিজনত এতিয়া আমাৰ যদি সময়মতে চাহপাতটো যদি ফেক্টৰীত পেলাব নোৱাৰিলে জ্বলি গ'লে আমাৰ খেতিয়কসকলে কেনেকৈ খাব নাইবা অকস্মাতে কাৰোবাৰ দুৰ্ঘটনা হ'ল মেডিকেল নিবলগীয়া হ'ল নিবলৈ তেনেকৈ আমাৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে আমাৰ বজাৰৰ ঘৰতে আমাৰ প্ৰসৱ কৰিবলগীয়া হৈছে মহিলা সেইটো হয় গম পাইছেনে বিৰাট ডাঙৰ কথা আজিৰ দিনটোত বিশেষকৈ ইমান দিনৰ পৰা চিঞৰি আছোঁ আমি ৰাস্তাটোৰ কাৰণে ইমান দিনৰ পৰা কৈ আছোঁ যে ৰাস্তাটো দিয়ক আমাক একো নালাগে হ'লেও লাষ্টত কি কৰিলে ব্লক এটা দিম বুলি কৈ আধা শিলা স্থাপন কৰি এতিয়া শিলগুটি দিলে ক'ৰবাত ৰাস্তা জেচিপি খানি বেয়া কৰি দিলে তাত শিলগুটি নেপেলালে আকৌ 1 কিলোমিটাৰ মানে শিলগুটি দি পানি বালি দি পানি ওলা চলাই থৈ দিলে ব্লক এটা এতিয়া বন্ধ বিজেপি চৰকাৰ এতিয়া আমাৰ উন্নয়ন নাই হোৱা বুলি ক'ব নোৱাৰি আমি হৈছে বুলি ক'ব নোৱাৰি উন্নয়নটো হৈছে অকল আধাৰ শিলাত হৈছে নিশ্চয় এতিয়া অকল আধাৰ শিলা স্থাপন কৰিছে আৰু অলপ চলপ শিল পেলাইছে তাৰপিছতে অলপ দিনৰ আগতে মাননীয় বিধায়ক অখিল গগৈদেৱে তেওঁ দৰমহাৰ পইচাই অলপ শিল আমাৰ ইয়াত পেলাই দিছিলে ৰাস্তাৰ অৱস্থাটো অত্যন্ত বেয়া দেখি তাৰপিছত কি কৰিলে সেই শিলখিনি এতিয়া এই বিজেপি চৰকাৰে সেই শিলখিনি ছাইড কৰি আঁতৰাই ইয়াতো বোলে কি ঢালাই ৰাস্তা হ'ব বুলি ক'লে তাৰপৰা অলপ চলপ শিল পেলালে তাৰপিছত আৰু মানুহ দেখা পাবলৈ নাই গতিকে বিজেপি চৰকাৰে আৰু তাৰ উপৰিও আকৌ কাঁহখন আনি আমাৰ বলপূৰ্বকভাৱে আমাৰ অসমীয়া মেৰুদণ্ড অসমীয়া ভাষা অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙিবৰ কাৰণে যিদৰে কাঁহখন আনি তেখেতসকলে আমাক দমন কৰিছে আমাৰ প্ৰত্যেককে দমন কৰিছে গতিকে আমি বিজেপি চৰকাৰক আমি কোনো পৰ্যায়ত ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু 2 নম্বৰ কথা এতিয়া আমাৰ কংগ্ৰেছৰ এতিয়া যিগৰাকী ৰজলীনা তিৰ্কী তেখেতেও আগতে ইয়াত আমাৰ বিধানসভাত কেইবাবাৰো দুবাৰ খালে নেকি চাগে তেখেতৰ দেউতাকো আছিলে তেখেতসকলেও একো উন্নয়ন নকৰিলে তেখেত এগৰাকী নিমাতী কন্যা এটা পুতলাৰ দৰে তেখেতে অকল দৰমহাটোৰ কাৰণে তেখেতে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে যদি জয়ী হয় তেখেতে অকল দৰমহাটো খাব ঘৰত বহি থাকিব আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল মই এতিয়া বজাৰখনতে বহুতো মানুহৰ মনৰ মনোভাৱ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ তেতিয়া কেইবাগৰাকী ব্যক্তিয়ে কৈছে আজিলৈকে ৰজনীলা তিৰ্কীৰ চেহেৰাই দেখি পোৱা নাই কিয়নো আটাইতকৈ ডাঙৰ কথা বুলি এইটো কাৰণে কৈছোঁ কিয়নো 15 বছৰ তেওঁ সৰুপথাৰ সমষ্টিৰ এগৰাকী বিধায়ক আছিলে গতিকে এগৰাকী বিধায়ক হিচাপে সমষ্টিৰ মানুহেতো চেহেৰা দেখিব লাগিছিল কিন্তু আজিলৈকে দেখিয়ে নাই পোৱা বুলি কিছুমান মানুহে মন্তব্য কৰিছে হয় এইটো একদম অত্যন্ত সঁচা কথা যিহেতু মই অলপ আগত ক'লোৱে তেখেতে অকল দৰমহাটোৰ কাৰণে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰপিছত তেখেতক কোনো দেখা নাপায় তেখেতে ধুনীয়াকৈ AC ৰুমত বহি দৰমহাটো খাই থাকিব গতিকে তোমালোকৰ যিটো অঞ্চলটোৰ কেনেকুৱা ধৰণৰ উন্নতিৰ কথা তুমি চিন্তা কৰা আমাৰ এতিয়া 42খন গাঁৱত আমাৰ একদম যাতায়াত কমিউনিকেশ্যনটো একেবাৰে বেয়া 2 নম্বৰ কথা আমাৰ 42খন গাঁও আছে 42খন গাঁৱত আমাৰ আজিলৈকে এখনো চিকিৎসালয় কোনো আমাক দিব নোৱাৰিলে তাৰপিছত 3 নম্বৰ কথা আমাৰ যিখন আমাৰ টেঙানী দুৱাৰ যাক আমি মুখ্য দুৱাৰ হিচাপে আমি ধৰি লওঁ সেই ৰাস্তাটোৱে আমাৰ মুখ্য আমাৰ জীৱিকাৰ স্থল বুলি ক'লেও বেয়া নহ'ব এইটোৱে আমাৰ মুখ্য ৰাস্তা আমাৰ ইয়াৰ পৰা যিমানখিনি চাহপাতৰ পৰা ধৰি আমাৰ টেঙানীলৈ যিখিনি সামগ্ৰী আহে বা টেঙানীৰ পৰা যিখিনি সামগ্ৰী বাহিৰলৈ যায় গোটেই কমিউনিকেশ্যনৰ মেইন যিখন দুৱাৰ সেইখনে হৈছে আমাৰ খকনগুৰি অঞ্চলত যিখন ৰেল লাইনটো ক্ৰছ কৰি যাব লাগে আজিলৈকে তাত এখন ৰেল গেটৰ ব্যৱস্থা আমি নেদেখিলোঁ আমি বিচাৰিছোঁ অকল দুডাল তোমাৰ লোহাৰৰ পাইপ দুফালে ফিটিং কৰি দিবলৈকে আমাৰ ৰেলৱে বিভাগৰ ইমান দম নাই নেকি ইমান সিহঁতৰ আৰ্থিক অৱস্থা বেয়া নেকি দুডাল লোহাৰ লগাই দিব লাগে আৰু এনেকৈ ঘূৰাবৰ কাৰণে 2জন মানুহ লাগে এইটো ব্যৱস্থা আজিলৈকে কৰি দিব পৰা নাই এতিয়া এটা কথা মই আপোনাৰ কথাত মই কনফিউজ হৈ গ'লোঁ আপুনি বিজেপি চৰকাৰখনেও আপোনাৰ সৰুপথাৰ সমষ্টিত একো কাম কৰা নাই নাইবা নিজৰ অঞ্চলটোত কাম কৰা নাই উন্নয়নৰ ক্ষেত্ৰত
কংগ্ৰেছেও নাইবা ৰজনীতা তিৰ্কীয়েও উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ লোৱা নাই তাৰমানে এইবাৰ আপুনিও নিজে কনফিউজ তাৰমানে কাক ভোট দিব কাক ভোট দিম মই আচ্ছা তাৰমানে এটা কথাই ক'ব পাৰি আৰু যোনে উন্নয়নৰ কাম কৰিব সেইজনেই জিন্দাবাদ নেকি হয় হয় আচ্ছা বহুত বহুত ধন্যবাদ ব্যস্ততাৰ মাজতো সময় অকণমান দিয়াৰ বাবে অনুসকল প্ৰতিগৰাকী ব্যক্তিৰটো মনোভাৱ জানিব পৰাটো অসম্ভৱ কিন্তু তথাপিও যিমান পাৰিছোঁ যাকে লগ পাইছোঁ সুধিবলৈ সুধি গৈ আছোঁ আৰু ইফালে এজন সচেতন ব্যক্তি বুলি ক'ব লাগিব এইগৰাকী গুড়ৰ বিজনেছ কৰে তেখেতৰ পৰাও জানিব বিচাৰিম নিৰ্বাচন একেবাৰে সমাগত গতিকে নিৰ্বাচনত আমাৰ সৰুপথাৰ সমষ্টিত কোনটো প্ৰাৰ্থী জয়ী হোৱাটো তুমি কামনা কৰা 100%টো আমি কামাখ্যাপথত তাচা যাব বুলি ভাবিছোঁ আৰু 99%ও মানে মিছ নহয় তাৰমানে 1% কষ্ট কৰিব লাগিব আৰু নিশ্চয়কৈ তাৰ মূল কাৰণটো কি বুলি ভাবে মানে মেইন উন্নয়নৰ নমুনাটো দেখিলেই মানুহে গম পায় আৰু নিশ্চয় জনসাধাৰণে দেখিছে কাৰণ সৰুপথাৰ সমষ্টিটো কিমান উন্নয়ন হৈছে তাকে হেৰি কৰি পেলাই আৰু ৰাইজে নিজে বুজি পাব বোলে আজি আগৰ 15 বছৰ আগতে যিটো আছিলে এতিয়া কি হৈছে 15 বছৰ আগত কোন আছিলে 15 বছৰ আগত কংগ্ৰেছ চৰকাৰ দিন আছিলে এতিয়া ৰজনীতা তিৰ্কী ধৰি লওক ৰাজত্ব কৰিছিলে তৰুণ গগৈ আছিলে তেওঁৰ মৃত্যু হ'ল দিয়া তাৰ পিছৰ পৰ্যায়খিনি ৰাইজে নিজে দেখিছে তেতিয়া কোনো ধৰণৰ চৰকাৰী সা সুবিধা আপোনালোকে নাপালে তাৰমানে সা সুবিধা বিধায়িকাক আমি লগেই নাপালোঁ চেহেৰা দেখি নাপালে চেহেৰাই দেখি ডাঙৰ কথা এটা কৈ দিলে আপুনি লগ পাবলৈ মানে বহুত ধৈৰ্য মানে নাই আৰু মানে বহুত চেষ্টা কৰিছিলোঁ কিন্তু কাম নহ'লে এতিয়া যিজন স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন তেওঁক আপুনি দিনৰ পৰা মানে 24 ঘণ্টা তেওঁক লগ কৰোঁ বুলি ক'লেও মানে ফোনৰ যোগে হওক বা ডাইৰেক্ট হওক মানে তেওঁ সুবিধা আছে মানে কাৰণ আপুনি কোনো তাত দলীয় বোলে কাৰ্যকৰ্তাকহে লগ কৰিব পাৰে বা বেলেগে নোৱাৰে সেইটো বুলি কথা নকওঁৱেই যিকোনো মানুহে তেওঁক লগ কৰি পেলাই মানে নিৰ্দিষ্ট নিজৰ সুবিধা অনুসৰি মানে তেওঁ জানিব পাৰে মানে কথা বতৰা পাতিব পৰা পাৰে তাৰমানে আপুনি ভাবে যে বিজেপি চৰকাৰখনে আপোনালোকৰ মই তুমি বুলি কৈছিলোঁ ফটককৈ আপুনিলৈ আহিলোঁ একো নাই বাৰু বিজেপি চৰকাৰখনৰ দিনত আপোনালোকৰ যিবোৰ সমস্যা অঞ্চলটোত আছে সেই সমস্যাবোৰ বিজেপি চৰকাৰখনে নাইকিয়া কৰিব পাৰিব বুলি আপোনাৰ দৃঢ় বিশ্বাস টেঙানীৰ কাৰণেও কালিও এটা ভাল কথা শুনি আছোঁ এখন অভাৰব্ৰিজ হ'ব বুলি শুনিছোঁ আচ্ছা কাৰণ সেইটো কাৰণে ৰাইজে বহুত মানে ছাপোৰ্ট কৰিব বুলি ভাবিছোঁ আৰু বেলেগকৈ কি ক'ম আৰু বাকী অকল ৰাইজে দেখিছে আৰু বাৰু বহুত বহুত ধন্যবাদ নিজৰ মনোভাৱখিনি জনাবৰ বাবে চাহপাত আনিছে হয় খবৰ কওক কেনেকুৱা বজাৰ আজি বজাৰ বেয়া দিনক দিনে ভাললৈ আহিব ইলেকশ্যনৰ পিছত ইলেকশ্যনৰ কথা ক'লে যেতিয়া ইলেকশ্যনৰ কথা দুটামান সুধিয়ে পেলাওঁ আপোনাক সৰুপথাৰ সমষ্টিত কাক জিকাটো কামনা কৰে এইবাৰ বুকু ডাঠ কৰি পেলাই কওক কামাখ্যা প্ৰসাদ তাচা মানে বিজেপি জিকিব লাগে কিয় প্ৰচাৰটো চাই গম পাইছোঁ আৰু প্ৰচাৰটো চাই পেলাই আপোনালোকৰ কোনো উন্নয়ন চাই পেলাই নহয় প্ৰচাৰহে চাইছে প্ৰচাৰো হৈছে উন্নয়নো হৈছে উন্নয়ন কেনেকুৱা ধৰণৰ উন্নয়ন বৰ্তমান পাইছে পানী তাৰপিছত আঁচনিবিলাক ভাল আঁচনি ওলাইছে আৰু চৰকাৰে আচ্ছা তাৰে আপুনি লাভ কৰিছেও তেনেকুৱা ধৰণৰ অনুদান পাইছোঁ বাৰু বহুত বহুত ধন্যবাদ কেমন আছে না স্কিন ভালো না বাড়ি সবাই ভালো বাজার কেমন আসছে বাজার যেমন তেমন চলি আছে আৰু হয় নাই চলি আছে পিঙ্গুদা আপুনি যেহেতু এজন সমাজ সচেতন ব্যক্তি নাইবা অসমৰ এজন নাগৰিক গতিকে একজন নাগৰিক নাইবা এজন সুস্থ সবল নাগৰিক হিচাপে আপুনি এইবাৰ কোনটো চৰকাৰ জয়ী হোৱাটো কামনা কৰে চৰকাৰ যিহেতু আমাৰ এতিয়া বৰ্তমান ৰানিং চৰকাৰ চলি আছে বিজেপি চৰকাৰ আৰু আছে কংগ্ৰেছ দুইটাৰ ভিতৰতো এটাতো বিশ্বজিৎ ফুকনকে আমি চিনি পাওঁ বেলেগ প্ৰাৰ্থীকটো আমি তেনেকুৱা দেখা নাই কংগ্ৰেছৰ কোন আহিছে বা প্ৰচাৰো তেনেকুৱা শুনা নাই দেখি পোৱা নাই যিজনক চিনি পাওঁ যিজনক সদায় লগ পাওঁ সেইজনকে আশা কৰোঁ আহিব বুলি আচ্ছা পাৰ্টনাৰ এজন আছে জয়ন্ত দেই অকল জয়ন্ত মল্ল নহয় আকৌ নমস্কাৰ কেমন আছে কেন ভালো না বাজার কেমন আসছে বাজার ভালো আছে মানুষ নাই একটু পরে হইব আর একটু বড় কথা আছে তোমার সঙ্গে আসছে ইলেকশন একেবারে সমাগত এতিয়া ইলেকশনের সময়ত তুমি এজন সমাজ সচেতন ব্যক্তি হিসাবে কোনটো চৰকাৰ সৰুপথাৰ সমষ্টিত থকাটো কামনা কৰিছা বিজেপি চৰকাৰ থকাটো কামনা কৰিছা বিজেপি চৰকাৰ থকাটো কামনা কৰিছা কিয়
কিবা এটাতো কাৰণ থাকিব যে এইটো কাৰণে মই থকাটো কামনা কৰিছোঁ 9 বছৰ কংগ্ৰেছ থাকিলে বৰপথাৰ বা সৰুপথাৰ সমষ্টিত একো কাম কৰিব নোৱাৰিলে কিন্তু বিজেপি অহাৰ পিছত বহুতখিনি কাম আগবাঢ়িলে এজন যুৱক লগ পাই গ'লো কেনেকুৱা খবৰ ঠিকে আছে ভালে একদম পুৰা বহুত 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 ভাল লাগিল চাই থাকোঁ মই বিৰাট ভাল বহুত বহুত ধন্যবাদ আপোনাৰ পজিটিভ আচ্ছা আৰু ভৱিষ্যতলৈ চাই যাবা বুলি অনুৰোধ জনালোঁ আৰু লগতে তোমাৰ পৰা দুটামান কথা জানিব বিচাৰিলোঁ এই আগন্তুক ইলেকশ্যনৰ সময় একেবাৰে আহি পাই গ'ল গতিকে কোনটো চৰকাৰ জয়ী হোৱাটো তুমি কামনা কৰা আমি এজন সচেতন যুৱক হিচাপে মই সেইটো মানে ৰিজাল্ট আহে ক'ব মই সেইটো মোৰ ফালৰ পৰা মই ক'ব নোৱাৰিম যিহেতু এতিয়া ইলেকশ্যন পাইছে সেই ইলেকশ্যনৰ জোৱাৰ এটা উঠিছে ঢৌ এটা উঠিছে বিৰোধী আৰু আপোনাৰ সাহসীয় পক্ষৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আমি যোন জিকা দলকে আমি ছাপোৰ্ট কৰিম যিহেতু আমি উঠি অহা প্ৰজন্ম হিচাপত আমি ভাল কাম কৰি যোৱাটো বিচাৰোঁ যি হ'লেই নহওক নিশ্চয়কৈ আমাৰ কামবিলাক হ'ব লাগে ৰাস্তা পদূলি ভাল হ'ব লাগে আমাক কোনো আঁচনি নালাগে ৰাস্তা পদূলি ভাল হ'লে আমি নিজে ধনী হ'ম এতিয়া অকণমান প্লাছ পইণ্টত থকা যেন তোমাৰ অনুভৱ হৈছে মোৰ এতিয়া সেইটো কোনটো দল বিজেপি নে কংগ্ৰেছ কোনটো দল অকণমান আগবাঢ়ি যোৱা যেন তোমাৰ অনুভৱ হৈছে এতিয়াতো আমাৰ এইফালেতো আমাৰ সমষ্টিত বিজেপি অকণ আগবঢ়া যেন অনুভৱ হৈছে ৰচনা এতিয়া কিমান কি কাম কৰিছে সেইটো মই নাজানিম আৰু কামাখ্যা প্ৰসাদ তাছাও কি কাম কৰিছে কিবা আমাৰ সমষ্টিটোক লৈ আমাৰ সমষ্টিত কেনেকুৱা প্ৰভাৱ পৰিছে সেইটো মই গম নাপাম কিন্তু আমাৰ সমষ্টিটো যিহেতু বিজেপিৰ আমাৰ বিধায়ক বিশ্বজিৎ ফুকন আমাৰ সৰুপথাৰ সমষ্টিৰ তেখেতে ৰচিলা টিকিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে আৰু বিশ্বজিৎ ফুকনে বহু সংখ্যক ভোটত জয়ী হৈছিল আৰু আমাৰ সমষ্টিৰ ফালৰ পৰাতো বিজেপিৰ ভোটটো অলপ বেছিকৈ যাব যেন অনুভৱ হৈছে এইফালে বন্ধুসকল আকৌ চেণ্ডেলৰ দোকানত সোমাইছোঁ মোৰ পাৰ্টনাৰ বুলি কওক বন্ধু বুলি কওক এতিয়া যি বুলি কওক আমি একেলগে সমিল মিলে থকা মানুহ আপোনাৰ শিৱা বুলি কয় চেণ্ডেলৰ দোকান আছে বিজনেছ আছে বৰ ধুনীয়াকৈ কাৰোবাৰ চলাই আছে আজি বহুত বছৰ হ'ল আমাৰ ইয়াত এনেকৈ কৰি থকা যিয়ে নহওক বৰপথাৰ ব্যক্তি আৰু সৰুপথাৰ সমষ্টিৰ এজন সুস্থ নাগৰিক আৰু সচেতন এগৰাকী ব্যক্তি যুৱক গতিকে তোমাৰ পৰা জানিব বিচাৰিম এইবাৰ কোনটো চৰকাৰ জয়ী হোৱাটো কামনা কৰা কি হয় এতিয়া ফলাফলটো কি আহে এতিয়া ফলাফলটো আগতে চাই ল'বা আমাৰ সৰুপথাৰ সমষ্টিত এইবাৰ আপুনি কোনটো চৰকাৰ জয়ী হোৱাটো কামনা কৰিছে আপোনাৰ মনৰ মনোভাৱটো জানিবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ হয় আমিতো সদায় বিকল্পটোৱে বিচাৰোঁ নিশ্চয়কৈ যিহেতু নেকি এই বৰ্তমান চলি থকা চৰকাৰখনৰ দিনত আমি বহুতো কষ্ট ভুগিছোঁ বুলি ক'লেও বেয়া নহয় নিশ্চয়কৈ উন্নয়নৰ নামততো এটা ফটা ধু তাৰ পাছতো উন্নয়ন বুলি চিঞৰি থাকে গতিকে আমি মানে একদম চিয়ৰলি বিকল্প আমি বিচাৰিছোঁ কেনেকুৱা ধৰণৰ আপুনি বিকল্পটো মানে কেনেকুৱা কোনটো চৰকাৰৰ জয়ী হোৱাটো কামনা কৰে কোনটো চৰকাৰ মানে এতিয়া বিজেপি এগেইনষ্ট বুলি ক'বলৈ গ'লে চৰকাৰ আপোনাৰ ৰজলীলা ত্ৰিকী কংগ্ৰেছ চৰকাৰে আমি যদিও আঞ্চলিকতা বাদ তথাপিও আমি ছাপোৰ্ট কৰিছোঁ এবাৰ মানে কংগ্ৰেছক ছাপোৰ্ট কৰিছে আমি চিনাকি কৰাই দিছোঁ দৌকাই ইয়াত মাংস কাটে মাছ দিয়ে সকলোৱে চিনাকি বুলি ক'ব লাগিব ইয়াত বেপাৰী যিমানখিনি আছে দৌকাই এইবাৰ ইলেকশ্যন আহি আছে গতিকে ইলেকশ্যনত এইবাৰ কাক ভোট দিম নাইবা কোনটো পাৰ্টি জিকাৰ সম্ভাৱনা আপুনি দেখিবলৈ পাইছে যিজনে আমাৰ নেতাই আমাৰ মানে ৰাইজক কাম কৰিব সেইজনেই জিকিব সেইজনকে ভোট দিব লাগিব আমাৰ এতিয়া মানে কি কয় ৰাইজৰ কাম কৰা দেখিছোঁ আমাৰ যিখন চৰকাৰ বৰ্তমান চলিত হৈ আছে সেইখন চৰকাৰে জিকিব বুলি আমি ভাবিছোঁ তাৰমানে জিলা ঠিক দিব নিজিকে ভাবোঁ আমি তেখেতে মানে যোৱাবাৰ মানে তেখেতে ইয়াত MLA হৈও আমাৰ ইয়াত একো মানে তেখেতে 15 বছৰ শাসন কৰিও মানে একো এটা নিদিলে তেখেতে তাৰমানে আপুনি ক'ব বিচাৰে বিজেপি মানে কামাখ্যা প্ৰসাদ তাছাই জিকক বুলি আমি ক'ব বিচাৰোঁ আচ্ছা বহুত বহুত ধন্যবাদ আৰু মই অকলে জিকাটো ক'ব নোৱাৰিম ৰাইজেহে বিচাৰ কৰিব নিশ্চয়কৈ একফালৰ পৰা চাব গ'লে বিজেপি চৰকাৰে অলপ চলপ কাম কৰিছে গাঁৱত কিন্তু এতিয়া ইলেকশ্যন ওচৰ চাপাৰ কাৰণে ৰাইজক প্ৰলোভন দিছে নেকি নাজানো কিন্তু পাথৰ অলপ পেলালে তাৰপিছত বাকী ৰাস্তা গেলাই থৈছে আচ্ছা সেইবোৰ যদি ইলেকশ্যনৰ আগতে কামখিনি কৰে তেতিয়া ভাবোঁ আৰু বিজেপি চৰকাৰে পাওক কিন্তু
ৰাস্তাবোৰ বনাব লাগে মেইনলি এনে আদৰুৱা কাম দেখুৱাই গোটেইখিনি কাম থাকি গ'লে নহ'ব যাকে পাওঁ তাকে দিম ৰাস্তাবোৰ ভালকৈ বনাই দিলেও হৈ যাব তই হেৰিবোৰ এইকেইটা আচলতে ইতিমধ্যে দি আছে এইকেইটা আমাক সুবিধা বৰ্তমান দি আছে এই দিয়াবোৰে আমাৰ সম্পূৰ্ণ এইকাৰণে সকলো ৰাইজে বিজেপিত ভোট দিব লাগে বিজেপিত ভোট দিব লাগে ন আচ্ছা আৰু বিজেপিত ভোট দিয়াৰ আৰু এটামান কাৰণ কওকচোন বিজেপিক আপুনি কিয় ভোট দিম বুলি কৈছে সেয়েহে চৰকাৰখনে এতিয়া যিবোৰ আমাৰ এতিয়া সমস্যাবোৰ সমাধান কৰিব লৈছে বৰ্তমান এতিয়া সৰুপথাৰ সমষ্টিটোকে মই কৈছোঁ আমাৰ সৰুপথাৰ সমষ্টিত যিবোৰ আগৰ দিনত কংগ্ৰেছৰ দিনত যিবোৰ আমাৰ 10 বছৰ 15 বছৰ ইগতে ৰাজত্ব কৰিলে আমাক একো এটা সুবিধা এতিয়ালৈকে পানী যোগান এটা আঁচনি নাই ৰাস্তা পদূলি আচ্ছা আমাৰ ভিতৰুৱা অঞ্চলবোৰত এটাও এনেকুৱা কাম কৰা দেখা নাই বৰ্তমান এতিয়া আমাৰ এই 3 বছৰতে আচ্ছা বিজেপিৰ 3 বছৰতে যিবোৰ সৰুপথাৰ সমষ্টি আমি সৰুপথাৰ সমষ্টিৰ মানুহ সৰুপথাৰ সমষ্টিৰ কাম কৰিছে সৰুপথাৰ সমষ্টিৰ কাম কৰাৰ কাৰণে আমি ইয়াক ধন্যবাদ পাইছোঁ আৰু ভৱিষ্যতে আৰু আমাক কৰি দিব আৰু কৰি দিব লাগে বুলি আমি বিজেপিক ছাপোৰ্ট কৰিছোঁ মইতো কৈছিলোঁ বন্ধুসকল এইজন হৈ গ'ল আমাৰ বুধবৰীয়া যিখন বজাৰখনৰ এজন জনপ্ৰিয় বেপাৰী বুলি যদি কোৱা হয় বাবা গাহৰি বেপাৰী আগতে গাহৰি কাটি থকাৰ লগতে মই তোমাক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ এইবাৰ তোমালোকতো যথেষ্ট সমস্যাৰে জৰ্জৰিত হৈ থকা মানুহ এইবাৰ কাক ভোট দিম বুলি ভাবিছা বিজেপিকে দিবা বিজেপিক কেলে দিম বুলি ভাবিছা ৰাস্তাটো বেয়া হৈছে মোক গাহৰি আনিবলৈ ৰাস্তা বেয়া হৈছে ৰাস্তাটো ভাল কৰি দিব লাগে ৰাস্তা ভাল কৰি দিব লাগে আৰু এনেকুৱা ধৰণৰ চৰকাৰী কিবা সুবিধা পাইছানে বিজেপি ফালৰ পৰাই হওক নাই বা যিকোনো বৰ্তমান পোৱা নাই এতিয়ালৈকে নাই পোৱা চৰকাৰী সুবিধা আজিলৈকে এটাও পোৱা নাই তুমি এটাও নাই পোৱা চাউলকেইটা পাইছা তেতিয়াহ'লে চৰকাৰৰ পৰা তুমি আৰু কি বস্তু আশা কৰা তুমি কৈ দিয়া চবে পাই আছে ময়ো পাব লাগে যোন চৰকাৰে নহওক মানে কাৰ্যকৰী হ'ব লাগে কাম কাজবিলাক হ'ব লাগে নিশ্চয়কৈ এতিয়া মোৰ মানে কোন চৰকাৰ মানে গঠন হ'ব লাগে এইখিনি মোৰ মানে ভাবিব পৰা শক্তি নাই মই বেছিকৈ নকওঁ বহুত বহুত ধন্যবাদ আৰু এটা কথাটো ক'ব পাৰে আৰু দুটা দলৰ মাজত একদম তীব্ৰ যুদ্ধ হৈ আছে বুলি ক'ব পাৰিম বিজেপি আৰু কংগ্ৰেছ ৰজলীলা তিৰ্কী আৰু কামাখ্যা প্ৰসাদ পাছা দুইটাৰ ভিতৰত কোনটো দিশ এখোজমান হ'লেও আগবঢ়া নিচিনা যেন দেখি আপুনি ভাবে অকণমান আগলৈ গৈ আছে নাইবা অকণমান উচ্চ খাপত আছে নাইবা প্লাছ পইণ্টত আছে তেনেকুৱা কেনেকুৱা মনোভাৱ আহে আপোনাৰ একচুৱেলি মই কামাখ্যা চাচা মই একচুৱেলি মানুহটোও ভালকৈ দেখা নাই নিউজে চুইজেও আচ্ছা আৰু মানে তাৰ কৰ্মকাণ্ডবিলাকো দেখা নাই যিটো নেকি সঁচা কথাটো ক'বলৈ গ'লে যিটো নেকি ৰজনীনাৰ কথাটো ক'লে তেখেতে হয়তো তেখেতৰ পিতৃও মানে আমাৰ সৰুপথাৰ সমষ্টিত MLA 10 বছৰমান খালে কিন্তু মোৰ খুব এটা আছে যে 10 বছৰ বা বাপেক জীয়েকে 15 বছৰ ৰাজত্ব কৰাৰ পাছত যিহেতু যিমানটো উন্নয়ন কৰিব লাগিছিলে কিন্তু একেবাৰে উন্নয়নটো নকৰিল কিন্তু মই জিকিব লাগে নালাগে এইখিনি ক'বলৈ নাযাওঁ আচ্ছা মানে ৰজলীলা তিৰ্কীৰ সময়ত তেনেকুৱা ধৰণৰ সুবিধা আপোনালোকে চৰকাৰী ফালৰ পৰা নাপালে পোৱা নাই কিন্তু কিয় কাৰণে নাপালে এইটোকো নাজানো বাৰু যে প্ৰকৃততে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰাই বা হেৰি কেন্দ্ৰৰ পৰা কমকৈ পালে সিহঁতি নকৰিলে এইটোকো নাজানো মানে গতিকে কেনেকুৱা ধৰণৰ উন্নতি নাইবা সুচল আপুনি নিজৰ অঞ্চলটোত বিচাৰে কাৰণ আৰু সুচল হ'ব লাগে ৰাস্তা পদূলি মেইন যাতায়াত ব্যৱস্থা এতিয়া যিহেতু নেকি চৰকাৰে এতিয়া মানে ঘৰে ঘৰে ঘৰ দিছে মোৰ ভবাত এই ঘৰবোৰ দিয়াতকৈ প্ৰথমতে মানে ৰাস্তা পদূলি দি ল'ব লাগিছিল কাৰণ ঘৰ আজি পানী পৰা ঘৰ থাকিলেও মানে ডেইলি পানী পৰা ঘৰ থকাকৈ নাই কিন্তু মেইন আমাৰ মানে জ্বৰ বেমাৰ হ'লে মানে যিটো নেকি যাতায়াতৰ ব্যৱস্থা লাগে ৰাস্তা পদূলি সেইখিনি ফাৰ্ষ্ট টাইম কৰি ল'ব লাগিছিল আৰু এতিয়া মানে কৰিব বুলি আশা কৰিছোঁ যোন চৰকাৰে নহওক আচ্ছা বহুত বহুত ধন্যবাদ এয়া আছিল বন্ধুসকল সৰুপথাৰ সমষ্টিৰ কেইগৰাকীমান সচেতন ব্যক্তিৰ মনৰ কথা কোনে কাক ভোট দিব বিচাৰে কাক জয়ী হোৱাটো কামনা কৰে কাক হৰুৱাটো কামনা কৰে এনেকুৱা ধৰণৰ বহুতো নিজৰ মনৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল কিন্তু আটাইতকৈ ডাঙৰ কথাটো বন্ধুসকল ৰাজনীতিৰ আঁৰৰ ৰহস্য আজিলৈকে কোনে উদ্ঘাটন কৰিব পৰা নাই কিন্তু ভৱিষ্যতে কোনে জিকে কোনে হাৰে এইটো সময়ত ডিপেণ্ড কৰিব কিন্তু এটা কথা ঠিক
আপোনাৰ যিটো অঞ্চলটো সেই অঞ্চলটো যদি আপুনি উন্নত যদি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সদায় 10 বাৰ চিন্তা কৰা উচিত কিবা এটা ভাল কাম কৰাৰ আগতে নিশ্চয়কৈ সকলোৱে 10 বাৰ চিন্তা চৰ্চা কৰা উচিত কিয়নো আপুনি যিটো আঙুলি ব্যৱহাৰ কৰিব এই আঙুলিটো সেইটো জেগাত পৰিব লাগে 1000 বাৰ চিন্তা চৰ্চা কৰাৰ পাছত যিটো আঙুলিয়ে আপোনাৰ সমাজৰ পৰিৱৰ্তন আনিব পাৰে গতিকে সদায় চিন্তা চৰ্চা কৰি 1000 বাৰ 100 বাৰে নোৱাৰিলে 1000 বাৰ কৰা বুলি কৈছে 1000 বাৰ চিন্তা কৰক লাগিলে যাতে আপোনাৰ যিটো আঙুলিয়ে এটা আঙুলিয়ে যাতে আপোনাৰ সমাজখনৰ পৰিৱৰ্তন আনিব পাৰে ধন্যবাদ জয় আই অসম